জনাইছে মুহূৰ্তত এটা ব্ৰেকিং নিউজ। চাপৰত ভয়ংকৰ পথ দুৰ্ঘটনা, বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, ফলত গুৰুতৰভাৱে আহত বাইক আৰোহী। গুৰুতৰভাৱে আহত হোৱা লোকজনক ততাতৈয়াকৈ চাপৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। আহত লোকজনৰ নাম ইলিয়াছ হুছেইন, ঘৰ মুস্কাগুৰিত বুলি জানিব পৰা গৈছে। ধুবুৰী জিলাৰ চাপৰ হাতীপুতা 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে তীব্ৰবেগী চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাইকখনক প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰা বাইকখনৰ নম্বৰ AS 17N7863 আৰু চাৰিচকীয়া বাহনখনৰ নম্বৰ AS 17K1029 বুলি জানিব পৰা গৈছে। বাইক আৰু কিহৰ মাজত সংঘৰ্ষ হৈছে? বাইক আৰু চুক্তিজন নেকি কয় গাড়ীৰ মাজত আঘাত প্ৰাপ্ত লোক কেইজনক ক'ত লৈ গৈছে? কেইজন আহত হৈছে? 2জন।